নিশ্চয় সত্যটো সত্যই সঁচাটো সঁচাই গতিকে जो कुआ में है वो बाल्टी में आएगा हिंदी में कहावत है কুয়াত যদি পৰিষ্কাৰ পানী আছে বাল্টিংটোতো পৰিষ্কাৰ পানী আহিব গতিকে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত চুকে কোণে বুথে বুথে গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে পাহাৰে ভৈয়ামে অসমৰ ৰাইজে আকৌ এবাৰ বিজেপি চৰকাৰ বিচাৰিছিল আৰু বিজেপি চৰকাৰৰ যি 12 বছৰ বা 10 বছৰৰ কাম কাজ আন্তঃগাঁথনিৰ পৰা বিভিন্ন আমাৰ শিক্ষা স্বাস্থ্য কৃষি সকলো ক্ষেত্ৰলৈকে যিমানখিনি কাম হৈছে আদিবাসীৰ পৰা চাহ বাগিচালৈকে এই কামখিনি নিশ্চয় অসমৰ ভোটদাতা ৰাইজে খুব শুদ্ধভাৱে বিশ্লেষণ কৰিছে উন্নয়নৰ ক্ষেত্ৰখনক বিশ্লেষণ কৰিছে লগতে আমাৰ অসমখনৰ যি সুৰক্ষাৰ লগত জড়িত যিবিলাক বিষয় এই সুৰক্ষাৰ লগত জড়িত বিষয়বিলাকো তেওঁলোকে খুব গভীৰভাৱে বিশ্লেষণ কৰিছে চিন্তা কৰিছে আৰু তাৰ পৰিণামস্বৰূপে আমি দেখিছোঁ যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ এই দুইটা যি আমাৰ নিৰ্বাচনী বিষয় আছিল এই দুইটা বিষয়ৰ আমি যিমান কাম কৰিছোঁ সেই কৰা কামৰ দাম ৰাইজে দিবৰ কাৰণে সিদ্ধান্ত লৈছিল 9 এপ্ৰিল তাৰিখে তেওঁলোকে গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰি সেই ৰায় ইতিমধ্যে দিছে আৰু আজি যি এক্সিট পোলৰ পূৰ্বানুমান বা পূৰ্বাভাস আমি পাইছোঁ আমি ভাবোঁ যে এই এক্সিট পোলৰ যি পৰিসংখ্যা আজি পাইছোঁ এইটো নেয়াৰ টু পাৰফেক্ট আমি ইয়াতকৈ অকণমান হ'লেও বেছি আসন পাবৰ কাৰণে সক্ষম হ'ম সৰ্বোচ্চ আসন আমাক 100খন দিছে কোনোবা এটা দলে কিন্তু আমি ট্ৰিপল ডিজিট নিশ্চয় আমি টাচ কৰিম হয়তো ট্ৰিপল ডিজিটৰ পিছত আৰু একৰ পিছত কি বহে 01 বহিব পাৰে 03 বহিব পাৰে 05 বহিব পাৰে কিমান বহে সেইটো 4 তাৰিখে দুপৰীয়া 12 বজালৈকে পৰিষ্কাৰ হ'ব